নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নিষিদ্ধ ঘোষিত মৌলবাদী সংগঠনৰ বিৰুদ্ধে দেশজুৰি নিয়াৰ বৃহৎ অভিযান চলাই গোৱালপাৰাত আটক কৰা হৈছে 9 জনক আৰু দেশৰ 5খন ৰাজ্যৰ 22টা স্থানত একেলগে চলিছে নিয়াৰ অভিযান। মৌলবাদী সংগঠনৰ বিৰুদ্ধে দেশজুৰি নিয়াৰ বৃহৎ অভিযান। অসম সহ দেশৰ 5খন ৰাজ্যত নিয়াৰ তীব্ৰ তালাচী অভিযান। গোৱালপাৰাত জৈশী মহম্মদৰ সৈতে জড়িত 9 জনক আটক, নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি চমুকৈ নিয়াৰ আৰু যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা এইসকল লোকক। বৰ্তমানে গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত অভিযান অব্যাহত আছে নিয়াৰ। অসমত নিয়াক অভিযান চলোৱাত সহযোগ কৰিছে STF-এ। দেশৰ 5খন ৰাজ্যৰ 22টা স্থানত একেলগে চলিছে অভিযান। অসমৰ গোৱালপাৰাৰ লগতে কাছাৰ আৰু কোকৰাঝাৰত চলিছে নিয়াৰ বৃহৎ অভিযান। পৰৱৰ্তী খবৰ, 2026ত পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। 2026তো বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী সলনি নহয়, এই ঘোষণা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ। 2026ত চৰকাৰ আহিলে বিজেপিৰ মুখ্যমন্ত্ৰী সলনি নহয়। 2026তো মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। বিৰোধীৰ আসনত কংগ্ৰেছ থাকিবনে নাই তাৰ নিশ্চয়তা নাই। ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব এই কথা ক'লে ভৱেশ কলিতাই। সংবাদমেলত 2026ৰ কথা স্পষ্টকৈ ক'লে ৰাজ্যিক সভাপতিজনে। মুখ্যমন্ত্ৰী এতিয়া হিমন্ত বিশ্ব শৰ্মা আছে আৰু 2026ত আকৌ মুখ্যমন্ত্ৰী হৈ আছে হিমন্ত বিশ্ব শৰ্মা। 2026ত কংগ্ৰেছ বিৰোধীত থাকিবনে নাই সেয়া ক'বলৈ দিয়ক। কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ এই মুকলি ঘোষণা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ। পৰৱৰ্তী খবৰ, দেশৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। দেশৰ লাখ লাখ যুৱক যুৱতীক প্ৰতিমাহে 5,000কৈ টকা দিব মোদী চৰকাৰে। মোদী চৰকাৰ আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি। এই আঁচনিত কেনেকৈ আবেদন কৰিব চাওঁ আহক। দেশৰ যুৱক যুৱতীসকলে প্ৰতিমাহে লাভ কৰিব 5,000কৈ টকা। মোদী চৰকাৰ আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি। এই আঁচনিৰ অধীনত দেশৰ 500 শীৰ্ষ কোম্পানীত ইণ্টাৰ্ণশ্বিপৰ সুযোগ লাভ কৰিব যুৱক যুৱতীসকলে আৰু ইণ্টাৰ্ণশ্বিপৰ বাবে বাছনি হোৱা যুৱক যুৱতীৰ নাম 26 অক্টোবৰৰ ভিতৰত প্ৰকাশ কৰা হ'ব। কোম্পানীবোৰে 27 নৱেম্বৰলৈকে যুৱক যুৱতীসকলক ইণ্টাৰ্ণশ্বিপৰ বাবে আবেদন কৰিব পাৰিব। 2 ডিচেম্বৰৰ পৰা এবছৰীয়া ইণ্টাৰ্ণশ্বিপৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ইণ্টাৰ্ণশ্বিপৰ বাবে বাছনি হোৱা যুৱক যুৱতীসকলক প্ৰতিমাহে 5,000কৈ টকা দিয়া হ'ব। যুৱক যুৱতীসকলক এবাৰত 6,000 টকা দিয়া হ'ব আৰু ইয়াৰ বাবে 800 কোটি টকা ব্যয় কৰা হ'ব মোদী চৰকাৰৰ ফালৰ পৰা। 12 অক্টোবৰৰ পৰা www.pminternship.nco.gov.in এই ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব পাৰিব ইচ্ছুক প্ৰাৰ্থীসকলে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মুছলমানসকলক এইবাৰ বৃহৎ উপহাৰ দিলে কিংমেকাৰ চন্দ্ৰবাবু নাইডুৱে। মছজিদৰ ইমাম আৰু জোনাবক প্ৰতিমাহে 10,000কৈ টকা দিব চন্দ্ৰবাবু নাইডুৰ চৰকাৰে আৰু পবিত্ৰ মক্কা দৰ্শন কৰিবলৈ মুছলমান লোকক দিয়া হ'ব 1 লাখকৈ টকাৰ আৰ্থিক সাহায্য। এই বৃহৎ ঘোষণা চন্দ্ৰবাবু নাইডুৰ। মুছলমানসকলক এইবাৰ বৃহৎ উপহাৰ দিছে কিংমেকাৰ চন্দ্ৰবাবু নাইডুৱে। মছজিদৰ ইমাম আৰু জোনাবক প্ৰতিমাহে দিব 10,000কৈ টকা। সংখ্যালঘুৰ বাবে নাইডুৱে আনিব বৃহৎ আঁচনি। নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ নিৰ্দেশ দিলে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীজনে। সংখ্যালঘু কল্যাণ সম্পৰ্কীয় বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে এই নিৰ্দেশ। বিষয়াসকলক শীঘ্ৰে এই আঁচনি কাৰ্যকৰী কৰাৰ নিৰ্দেশ
চন্দ্ৰবাবু নাইডু আৰু পবিত্ৰ মক্কা দৰ্শন কৰিবলৈও মুছলমানসকলক দিয়া হ'ব 1 লাখকৈ টকাৰ আৰ্থিক সাহায্য। উল্লেখযোগ্য যে নিৰ্বাচনৰ সময়ত মুছলমান সমাজক এই প্ৰতিশ্ৰুতি দিছিল চন্দ্ৰবাবু নাইডুৱে আৰু ইতিমধ্যে মুছলমানৰ সংৰক্ষণ নিশ্চিত কৰিছে অন্ধ্ৰপ্ৰদেশ চৰকাৰে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ জৰুৰী খবৰ। অসম চৰকাৰৰ অধীনস্থ সকলো প্ৰথম শ্ৰেণীৰ বিষয়াৰ থাকিব লাগিব সাঁতোৰৰ দক্ষতা। ৰাজ্যৰ বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ অসম চৰকাৰে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ট্ৰেডিং প্ৰবঞ্চনাৰ গোচৰৰ তদন্ত কৰিব CBIয়ে। বিশাল চুমি স্বপ্ননীলকে ধৰি মুঠ 32টা গোচৰৰ তদন্ত কৰিব CBIয়ে। এই পৰ্যন্ত ৰাজ্যত ট্ৰেডিং প্ৰবঞ্চনাৰ সৈতে জড়িত 32টাকৈ গোচৰ ৰুজু কৰা হৈছে আৰু এই 32টা গোচৰৰ তদন্ত কৰিব CBIয়ে। পৰৱৰ্তী খবৰ, কোন দিশে গতি কৰিছে ৰাজ্যৰ যুৱ সমাজ। এইবাৰ নিজ মাতৃক ধৰ্ষণ কৰি নৃশংস হত্যা পুত্ৰৰ। ডিব্ৰুগড়ৰ বাণীপুৰত সংঘটিত হৈছে এই জঘন্য কাণ্ড আৰু ইতিমধ্যে ধৰ্ষণকাৰী পুত্ৰ শংকৰজ্যোতি গগৈক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ডিঙি চেপি 45 বছৰীয়া নিজ মাতৃক হত্যা শংকৰজ্যোতিৰ। পৰৱৰ্তী খবৰ, ভাৰতীয় নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা। ছত্তীশগড়ৰ নাৰায়ণপুৰত নিৰাপত্তা বাহিনীৰ এনকাউণ্টাৰত মৃত্যু হৈছে 28 জন মাওবাদী সদস্যৰ। শুকুৰবাৰে ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এক এনকাউণ্টাৰত কমেও 28 জন সন্দেহযুক্ত মাওবাদী নিহত হোৱা বুলি আৰক্ষী বিষয়াসকলে জানিবলৈ দিয়ে। বস্তৰ অঞ্চলৰ নাৰায়ণপুৰ জিলাৰ অবুজমাদৰ জংঘলত মাওইষ্ট আৰু ছত্তীশগড় আৰক্ষীৰ মাজত সংঘটিত হয় এই এনকাউণ্টাৰৰ ঘটনা। এই সন্দৰ্ভত বাস্তৰ আৰক্ষীয়ে জাৰি কৰা এক বিবৃতি অনুসৰি নাৰায়ণপুৰ দন্তেৱাৰা আন্তঃজিলা সীমান্তৰ অবুজমাদৰ অৰণ্যত দিনৰ প্ৰায় 1 বজাৰ পৰাই নিৰাপত্তাৰক্ষীৰ যৌথ দল এটা নক্সাল বিৰোধী অভিযানত ওলাই যোৱাৰ সময়ত এই এনকাউণ্টাৰ আৰম্ভ হয়। আৰক্ষীৰ মহাপৰিদৰ্শক সুন্দৰ স্পিয়ে জনোৱা মতে এই এনকাউণ্টাৰ বৰ্তমানো চলি আছে আৰু এতিয়ালৈকে 28টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। আৰক্ষী বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই কথা জনায়। পৰৱৰ্তী খবৰ, যোৰহাট মেডিকেল কলেজ হাস্পাতালৰ মাচুল বৃদ্ধিত স্থগিতাদেশ ৰাজ্য চৰকাৰৰ। চৰকাৰে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বৃদ্ধি নহ'ব মাচুল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাট মেডিকেল কলেজ হাস্পাতালক দিলে এই বিশেষ নিৰ্দেশনা। পৰৱৰ্তী খবৰ, যুদ্ধভূমি লেবানন। ইজৰাইলৰ আক্ৰমণত নিহতৰ সংখ্যা 2000 অতিক্ৰম। গৃহহীন লাখ লাখ লোক। ইজৰাইলী সেনাবাহিনীয়ে লেবাননৰ ভূখণ্ডত বিগত কেইবা সপ্তাহ ধৰি চলোৱা নিৰ্বিচাৰ আক্ৰমণত নিহত লোকৰ সংখ্যা 2000 অতিক্ৰম কৰিছে। দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে এই তথ্য সদৰি কৰিছে। শুকুৰবাৰে লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি পূৰ্বৰ 24 ঘণ্টাত ইজৰাইলৰ আক্ৰমণত কমেও 37 জন লোক নিহত হৈছে। আহতৰ সংখ্যা 151 জন। ইয়াৰ লগে লগে 17 ছেপ্টেম্বৰৰ পৰা সমগ্ৰ লেবাননত ইজৰাইলী আক্ৰমণত নিহত লোকৰ সংখ্যা 2000 অতিক্ৰম কৰিছে। ইয়াৰে 261 গৰাকী মহিলা আৰু 127 গৰাকী শিশু আছে। যোৱা নিশা ইজৰাইলৰ সেনাবাহিনীয়ে ৰাজধানী বেইৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চলত আক্ৰমণ কৰে। ইজৰাইলে লেবাননৰ দক্ষিণ সীমান্ত অঞ্চলত বিমান আক্ৰমণৰ উপৰিও স্থল অভিযানো চলাইছে। ইজৰাইলৰ আক্ৰমণৰ ফলত লেবাননত 12 লাখতকৈও অধিক লোক শৰণাৰ্থী হৈ পৰিছে। ৰাজধানী বেইৰুটৰ হাজাৰ হাজাৰ সাধাৰণ নাগৰিকে অব্যাহত থকা বিমান আক্ৰমণৰ সন্মুখীন হৈ নিৰাপদ আশ্ৰয় বিচাৰি ঘৰ এৰি পলায়ন কৰিছে।